Welcome dear students, Shubhamoy Sir channel অন্য এটি ভিডিঅ'ত লৈ আপোনালোক সকলোৰে স্বাগতম। আজি আমি ক্লাছ 10 ৰ জেনেৰেল সায়েন্সৰ অধ্যায় 5 অৰ্থাৎ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজনৰ যিমানখিনি হ'ব লগা এমসিকিউ কোৱেশ্চন হ'ব পাৰে সেই এমসিকিউ কোৱেশ্চনখিনি আমি আলোচনা কৰিম। তো বলা আমাৰ ভিডিঅ'টো আৰম্ভ কৰা যাওক। কোৱেশ্চন নম্বৰ 1, তলত দিয়া মৌলবোৰৰ পৰা ধাতু গল্পটো বাছি উলিওৱা। তো অপচনবোৰ আছে সোডিয়াম, এলুমিনিয়াম, ক্লোৰিন, বৰন। ইয়াতে ধাতু গল্পটো হৈছে বৰন। কোৱেশ্চন নম্বৰ 2, মৌলৰ পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণৱিক ব্যাসাৰ্ধ কি হয়? ক্ৰমান্বয়ে বাঢ়ে, কমে, একেই থাকে আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি, কমে। 3 নম্বৰ, তলৰ কোনটো এটা ডবাইনাৰৰ ট্ৰায়াড? এটা অপচন হৈছে লিথিয়াম, সোডিয়াম, কেলছিয়াম, পটাছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিয়াম, কেলছিয়াম, ষ্ট্ৰণ্টিয়াম, বেৰিলিয়াম আৰু ক্লোৰিন, ব্ৰমিন, আয়োডিন। তো শুদ্ধ উত্তৰটো হৈছে ডি, ক্লোৰিন, ব্ৰমিন আৰু আয়োডিন। 4 নম্বৰ, মৌল এটাৰ পাৰমাণৱিক সংখ্যা তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক এই কথাষাৰ কোনে আগবঢ়াইছিল? অপচনছ হৈছে মেণ্ডেলিভ, ডবাইনাৰ, বৰ আৰু হেনৰি মজলে। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি, হেনৰি মজলে। কোৱেশ্চন নম্বৰ 5, দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্ৰমে লিথিয়াম, বেৰিলিয়াম, বৰন, কাৰ্বন, নাইট্ৰজেন, অক্সিজেন, ফ্ল'ৰিন আৰু নিয়ন ইহঁতৰ ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ? তেন্তে অপচনবোৰ হৈছে লিথিয়াম, বেৰিলিয়াম, নিয়ন আৰু ফ্ল'ৰিন। তো শুদ্ধ উত্তৰটো হৈছে অপচন এ, লিথিয়াম। 6 নম্বৰ প্ৰশ্ন, প্ৰথম বৰ্গৰ ধাতুসমূহ একাদিক্ৰমে লিথিয়াম, সোডিয়াম, পটাছিয়াম, RH, CS, FRৰ ভিতৰত আটাইতকৈ ডাঙৰ পৰমাণু থকা মৌলটো হ'ল, তেন্তে আটাইতকৈ তলত যিটো হ'ব ইয়াতে RB, CS, LI আৰু FRৰ অপচন দিয়া আছে। তো শুদ্ধ উত্তৰটো হৈছে ফ্ৰান্সিয়াম, এইটো FR। কোৱেশ্চন নম্বৰ 7, আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ গ'লে পাৰমাণৱিক আকাৰ ক্ৰমান্বয়ে অপচনবোৰ হৈছে বাঢ়ে, কমে, একে থাকে আৰু ডি, ওপৰৰ এটাই নহয়। কিন্তু বৰ্গত ওপৰৰ পৰা তললৈ আহিলে পাৰমাণৱিক ব্যাসাৰ্ধ বাঢ়ি যায়। 8 নম্বৰ প্ৰশ্ন, আধুনিক পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত ওপৰৰ পৰা তললৈ আহিলে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে অপচনবোৰ হৈছে কমে, বাঢ়ে, একে থাকে আৰু ডি, ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন চি, একে থাকে। কুৱেশ্যন নম্বৰ 9, আধুনিক পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ যোজ্যতা ক্ৰমান্বয়ে অপচনবোৰ হৈছে কমে, থাকে, একে থাকে, বাঢ়ে, এইটো হ'ব। তাৰপিছত চি, একে থাকে আৰু ডি, প্ৰথমে বাঢ়ি পিছত কমে। এতিয়া শুদ্ধ উত্তৰটো হৈছে প্ৰথমে বাঢ়ি পিছত কমি যায়। কুৱেশ্যন নম্বৰ 10, পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত মৌলবোৰৰ পৰমাণুৰ ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতাটোকে ধাতৱীয় ধৰ্ম বুলি কোৱা হয়। ই ক্ৰমান্বয়ে কমে, বাঢ়ে, একে থাকে আৰু ওপৰৰ এটাও নহয়। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমাৰ বাঢ়ে। 11 নম্বৰ প্ৰশ্ন, পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত মৌলবোৰৰ পৰমাণু ইলেক্ট্ৰন হেৰুওৱাৰ প্ৰৱণতা হৈছে ধাতৱীয় ধৰ্ম, ক্ৰমান্বয়ে কমে, বাঢ়ে, একে থাকে আৰু ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ, কমে। পৰ্যাবৃত্ত তালিকাৰ পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ গ'লে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰা প্ৰৱণতাটো হৈছে অধাতৱীয় ধৰ্ম। ই ক্ৰমান্বয়ে কমে, বাঢ়ে, একে থাকে আৰু ওপৰৰ এটাও নহয়। এই শুদ্ধ উত্তৰটো হৈছে অপচন বি, বাঢ়ে। 13 নম্বৰ প্ৰশ্ন, পৰ্যাবৃত্ত তালিকাৰ বৰ্গ এটাত তললৈ আহিলে মৌলবোৰৰ ইলেক্ট্ৰন লাভ কৰাৰ প্ৰৱণতা বা অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে কমে, বাঢ়ে, একে থাকে বা ওপৰৰ এটাও নহয়। শুদ্ধ উত্তৰটো হৈছে কমে। 14 নম্বৰ প্ৰশ্ন, মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা পটাছিয়াম মৌলৰ অক্সাইডৰ সংকেত হ'ল অপচন এ, KO2, অপচন বি, K2O, অপচন চি, K2O3, অপচন ডি, KO। তো ইয়াৰ শুদ্ধ অপচনটো হৈছে K2O। কুৱেশ্যন নম্বৰ 15, এটা মৌল Xয়ে অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি X2O সংকেতেৰে যৌগ গঠন কৰে। মৌল
x তলৰ কোনটো মৌলৰ সৈতে পৰ্যাবৃত্ত তালিকাত একেটা বৰ্গত থাকিব ঠিক আছে তেন্তে ইয়াতে x2o মৌলটো যেতিয়া সংকেতৰ পৰা গম পোৱা যায় যে x ৰ যোজ্যতা হৈছে 1 তেন্তে তলৰ যিটো যোজ্যতা 1 হ'ব হেতুৱে হ'ব তেন্তে অপচনবোৰ হৈছে সোডিয়াম মেগনেছিয়াম এলুমিনিয়াম আৰু সিলিকন ইয়াতে সোডিয়ামৰ যোজ্যতা 1 হয় সেই কাৰণে ই x ৰ লগত মিলিব 16 নম্বৰ প্ৰশ্ন আধুনিক পৰ্যাবৃত্ত তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি সত্য তা অপচনবোৰ হৈছে আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণু ক্ৰমাংকৰ অৰ্ধক্ৰমত সজ্জিত কৰা হৈছে এইটো ভুল অপচন বি আধুনিক পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পাৰমাণৱিক ভৰৰ অৰ্ধক্ৰমত সজ্জিত কৰা হৈছে এটোও ভুল অপচন সি পৰ্যাবৃত্ত তালিকাত বাও হাতৰ পৰা সোঁ হাতলৈ সমস্থানিকবোৰৰ একেটা পৰ্যায়ত স্থান দিয়া হৈছে এটোও ভুল হয় আৰু অপচন ডি পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণু ক্ৰমাংকৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ আছে এটো ৰাইট হয় অপচন ডি টু ৰাইট হ'ব পৰ্যাবৃত্ত তালিকাত মৌলসমূহ পৰমাণু ক্ৰমাংকৰ বৰ্ধিত ক্ৰমত সজ্জিত হৈ আছে 17 নম্বৰ প্ৰশ্ন মৌল A B C D আৰু E থকা ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমে 9 11 17 12 আৰু 14 তেন্তে কোনবোৰ মৌল একেটা বৰ্গৰ অন্তৰ্গত হ'ব ইয়াৰ অপচনবোৰ হৈছে A আৰু B B আৰু D A আৰু C আৰু D আৰু E এটা শুদ্ধ উত্তৰটো হৈছে A আৰু C A আৰু C এই কাৰণেই হৈছে কাৰণ A ৰ ইলেক্ট্ৰনীয় বিন্যাস হ'ব 2.7 হ'ব আৰু C হ'ব 2.8.7 হ'ব তেন্তে ইয়াৰ দুটাৰে বহিৰতম কক্ষত 7টা ইলেক্ট্ৰন আছে A আৰু C 18 নম্বৰ পৰ্যায় 3 থকা মৌলৰ বাবে তলৰ কোনটো বহিৰতম কক্ষ অপচনবোৰ হৈছে K খোল L খোল M খোল আৰু N খোল তেন্তে আমাৰ K ৰ পৰা আৰম্ভ হয় পৰ্যায় 3 মৌলবিলাকৰ তিনিটা খোল থাকে K L M তেন্তে M2 হ'ব বহিৰতম কক্ষ 19 নম্বৰ প্ৰশ্ন কোনো এটা মৌলৰ সমস্থানিকৰ বাবে তলৰ কোনটো বৈশিষ্ট্য হ'ব অপচনবোৰ হৈছে A মৌলৰ সমস্থানিকবোৰৰ পাৰমাণৱিক ভৰ একে হয় অপচন বি মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্ৰমাংক একে হয় অপচন সি মৌলৰ সমস্থানিকবোৰৰ একে ভৌতিক ধৰ্ম দেখুৱায় আৰু অপচন ডি মৌলৰ সমস্থানিকবোৰৰ একে ৰাসায়নিক ধৰ্ম দেখুৱায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি নম্বৰ মৌলৰ সমস্থানিকবোৰৰ পৰমাণু ক্ৰমাংক একে হয় 20 নম্বৰ প্ৰশ্ন তলত দিয়া মৌলসমূহক অধাতৱীয় চৰিত্ৰৰ বৰ্ধিত ক্ৰমত সজালে সজ্জাটো হ'ব তেন্তে লিথিয়াম অক্সিজেন কাৰ্বন বেৰিলিয়াম আৰু ফ্লৰিনৰ কাৰণে তেন্তে ইয়াত বিভিন্ন সজ্জা দিয়া আছে ইয়াৰ শুদ্ধ সজ্জাটো হ'ব লিথিয়াম লেছ দেন বেৰিলিয়াম লেছ দেন কাৰ্বন লেছ দেন অক্সিজেন লেছ দেন ফ্লৰিন মানে লিথিয়ামতকৈ বেৰিলিয়াম বেছি অধাতৱীয় বেৰিলিয়ামতকৈ কাৰ্বন বেছি অধাতৱীয় কাৰ্বনতকৈ অক্সিজেন বেছি অধাতৱীয় আৰু অক্সিজেনতকৈ ফ্লৰিন বেছি অধাতৱীয় 21 নম্বৰ প্ৰশ্ন তলৰ কোনটো মৌলৰ ন্যূনতম সংখ্যাৰ যোজক ইলেক্ট্ৰন থাকিব তাৰমানে যাৰ যোজ্যতা আটাইতকৈ কম ইয়াৰ অপচনবোৰ হৈছে সোডিয়াম এলুমিনিয়াম সিলিকন আৰু ফসফৰাছ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোডিয়াম কোৱেশ্চন নম্বৰ 22 তলৰ কোনটোৰ মৌলই আম্লিক অক্সাইড গঠন কৰে অপচনবোৰ হৈছে পৰমাণু ক্ৰমাংক 7 যুক্ত মৌল পৰমাণু ক্ৰমাংক 3 যুক্ত মৌল পৰমাণু ক্ৰমাংক 12 যুক্ত মৌল আৰু পৰমাণু ক্ৰমাংক 19 যুক্ত মৌল তেন্তে আম্লিক অক্সাইড হলে কি হ'ব ই আমাৰ অধাতু হ'ব লাগিব তেন্তে পৰমাণু ক্ৰমাংক আছে 7 যুক্ত মৌল তেন্তে ইয়াৰ ইলেক্ট্ৰনিক বিন্যাস হৈছে 2.5 নাইট্ৰজেনৰ ই হৈছে আম্লিক অক্সাইড গঠন কৰে বাকি কেইটা ধাতু হয় কাৰণে অধাতৱীয় অক্সাইড কৰে ক্ষাৰকীয় অক্সাইড 23 নম্বৰ প্ৰশ্ন পৰমাণু ক্ৰমাংক 17 34 36 আৰু 53 যুক্ত মৌলবোৰে আগৰি থকা মৌলটোৰ পৰমাণু ক্ৰমাংক হৈছে অপচনবোৰ হৈছে 18 52 37 আৰু 35 তো শুদ্ধ উত্তৰটো হৈছে অপচন ডি 35 কোৱেশ্চন নম্বৰ 24 পৰ্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো উক্তি শুদ্ধ নহয় তো অপচনবোৰ হৈছে অপচন এ মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে অপচন বি যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে অপচন সি পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় আৰু অপচন ডি অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায় কোৱেশ্চন নম্বৰ 25 পাৰমাণৱিক ব্যাসাৰ্ধৰ শুদ্ধ ক্ৰমটো হৈছে
কোনটো কাতকৈ বেছি ডাঙৰ তাৰমানে পাৰমাণৱিক ব্যাসাৰ্ধ ইয়াৰে বহুতকেইটা অপশ্যন দিয়াৰ ভিতৰত যেটো ৰাইট অপশ্যন হৈছে সোডিয়ামৰ পাৰমাণৱিক ব্যাসাৰ্ধটো ম্যাগনেছিয়ামতকৈ বেছি ম্যাগনেছিয়ামটো এলুমিনিয়ামতকৈ বেছি আৰু এলুমিনিয়ামটো সিলিকনতকৈ বেছি হয় তাৰমানে পৰমাণু ব্যাসাৰ্ধ পৰ্যায় এটাৰ বাওফালৰ কিখিনিৰ বেছি হয় কোৱেশ্চন নম্বৰ 26 মৌল X-এ HCl সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলনাংকযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোণটোৰ সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি তাহলে HCl দৰে যৌগ আৰু কোনে গঠন কৰে ইয়াতে সোডিয়াম ম্যাগনেছিয়াম এলুমিনিয়াম আৰু সিলিকনৰ ভিতৰত NaCl কৰে সেই কাৰণে Na হ'ব সোডিয়াম তলৰ কোণটো ধাতুকল্প নহয় জাৰ্মেনিয়াম সিলিনিয়াম এন্টিমনি আৰু সিলিকন ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সিলিনিয়াম সিলিনিয়ামটো অধাতু হয় 28 নম্বৰ কোৱেশ্চন তলৰ কোণটো মৌললৈ অষ্টক নীতি প্ৰযোজ্য হয় অপশ্যনবোৰ হৈছে অক্সিজেন কেলছিয়াম কোবাল্ট সোডিয়াম ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেলছিয়াম কেলছিয়ামৰ পিছত অষ্টক নীতি প্ৰয়োজন হয় ছাত্ৰী ছাত্ৰীসকল আমাৰ MCQ কোৱেশ্চনখিনি ইয়াতে সমাপ্ত হৈছে তোমালোকে ভিডিঅ'টো কেনে পাইছা মোক কমেন্টছত জনাবা ভিডিঅ'টো ভাল পাই থাকিলে ভিডিঅ'টো লাইক কৰিবা ভিডিঅ'টো শ্বেয়াৰ কৰিবা তোমালোকে কমেন্টছ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ধন্যবাদ